আমাৰ বিয়াৰ 5 বছৰ হৈ গৈছিল, কিন্তু মই তেওঁক এটা সন্তান দিব পৰা নাছিলোঁ। প্ৰতিদিনে মানুহৰ ঠাট্টা মস্কৰা শুনি গৈছিলোঁ। তাৰপিছত এদিন স্বামীৰ ভৰিত ধৰি কাকুতি মিনতি কৰিবলৈ ধৰিলোঁ যে প্লিজ আপুনি আকৌ এগৰাকী বিয়া পাতক। কিন্তু প্ৰথম অৱস্থাত তেওঁ একেবাৰে মান্তি হ'বলৈ অস্বীকাৰ কৰিছিল। তেতিয়া মই তেওঁক মোৰ শপত দিছিলোঁ। প্ৰথমতে তেওঁ এইবিলাক কথা চিন্তা কৰি বহুত কান্দিবলৈ ধৰিছিল আৰু তাৰপিছত তেওঁ মান্তি হৈ গৈছিল। আমাৰ এই সিদ্ধান্তটো শুনি সকলোৱে বৰ আনন্দ পাইছিল। তাৰ পাছত বিয়াৰ সময় এনেকৈ আহি পাইছিলহি। তেওঁক আকৌ এবাৰ দৰাৰ সাজত দেখি সকলোতকৈ বেছি সুখী ময়ে হৈছিলোঁ। আজিও মনত আছে মোৰ তেওঁৰ সেই বিয়াৰ ৰাতিটো। গোটেই ৰাতিটো কোঠাৰ বাহিৰতে মাটিত বহি আছিলোঁ মই। কিন্তু সেই ৰাতিটো বহুত দীঘল যেন অনুভৱ হৈছিল মোৰ বহুত দুখ লাগিছিল, কিন্তু এটোপালো চকু পানী ওলোৱা নাছিল মোৰ। সেইটো সময়ত মোৰ স্বামীক দেখি বৰ সুখী যেন অনুভৱ হৈছিল আৰু মোৰ সুখ তেওঁৰ মাজতে আছিল। আচল কাহিনী আৰম্ভ হৈছিল বিয়াৰ পাছতহে। এতিয়া বিয়া হৈ যোৱাৰ পাছত সম্পূৰ্ণ এমাহ মোৰ স্বামীয়ে মোৰ লগত কথাও পতা নাছিল। এই কথাটোৱে মোক ভিতৰি ভিতৰি বহুত আঘাত দি গৈছিল। এতিয়া মই এইবিলাক কথা চিন্তা কৰি কৰি একেবাৰে বেমাৰী হ'বলৈ ধৰিছিলোঁ। মোৰ শাহু শহুৰে মোৰ স্বামীক কৈ মোৰ মাৰ ঘৰলৈ পঠাই দিছিল। মই এতিয়া কিটো অৱস্থাত আছিলোঁ তেওঁ এবছৰলৈকে মোৰ কোনো খবৰেই লোৱা নাছিল। এতিয়া সেই এবছৰটো এটা প্ৰলয়ৰ দৰে পাৰ হৈ গ'ল। এটা এটা দিন যেন মোৰ বাবে কাল ধুমুহাৰ দৰে পাৰ হৈ গৈছিল। এবছৰ পাছত তেওঁৰ দ্বিতীয় পত্নীৰ এজনী কন্যা আৰু এটা ল'ৰা সন্তানৰ জন্ম হৈছিল। একেলগে দুটা সন্তান হোৱাৰ বাবে ঘৰত কাম বাঢ়ি গৈছিল। গতিকে তেওঁক এগৰাকী কাম কৰা মহিলাৰ প্ৰয়োজন হৈছিল আৰু তেওঁ মোক নিবলৈ আহিছিল। সেইবাবে মা দেউতাই আৰু দাদাহঁতে মানা কৰাৰ পিছতো মই তেওঁৰ লগত যাবলৈ মান্তি হ'লোঁ। এতিয়া গোটেই ঘৰখনে দিনটো মোক চাকৰণিৰ দৰে কামত লগাই দিছিল, কিন্তু সেইটো কামতো মই অত্যন্ত সুখী আছিলোঁ, কাৰণ মোৰ স্বামী মোৰ চকুৰ সন্মুখতে আছিল যিহেতু। এতিয়া এনেকৈ মই গোটেই ৰাতিটো কাম কৰি কৰি এটা কোঠাত উজাগৰে কটাইছিলোঁ। দিনবিলাক বাগৰিবলৈ ধৰিছিল আৰু এই সকলোবোৰ মোৰ অভ্যাসত পৰিণত হ'বলৈ ধৰিলে। মোৰ লগত যি যি হৈছিল সকলো কথা মই এতিয়া পাহৰি গৈছিলোঁ। এদিন তেওঁ দ্বিতীয় পত্নী আৰু সন্তানৰ লগত গাড়ী লৈ চহৰৰ বাহিৰলৈ ফুৰিবলৈ গৈছিল আৰু এনেকৈ ঘৰলৈ বুলি ঘূৰি আহোঁতে তেওঁলোকৰ গাড়ীখন এক্সিডেণ্ট হ'ল। ফলত তেওঁ নিজেই বাচিছিল, কিন্তু তেওঁৰ পত্নীগৰাকী আৰু সন্তানক বচাব নোৱাৰিলে। এতিয়া নিজৰ পত্নী আৰু সন্তানৰ মৃত্যুৰ পিছত তেওঁ বহুত বিচলিত হৈ পৰিছিল আৰু এনেদৰে সম্পূৰ্ণ 4 মাহ পাৰ হৈ গ'ল। যেতিয়াই তেওঁৰ অৱস্থাটো অলপ ভাল হ'বলৈ ধৰিছিল, তাৰপিছত তেওঁ মোৰ ওচৰলৈ আহিবলৈ ধৰিলে। কিন্তু মই এতিয়া তেওঁ মোৰ ওচৰলৈ অহাটো একেবাৰে সহজভাৱে মই ল'ব পৰা নাছিলোঁ আৰু ইফালে মই তেওঁক একো বাধা দিবও পৰা নাছিলোঁ। মই এতিয়া সম্পূৰ্ণৰূপে বাধ্য হৈ পৰিছিলোঁ। মোৰ ওচৰলৈ আহিবলৈ তেওঁক মানাও কৰিব পৰা নাছিলোঁ মই। আচলতে পুৰুষসকলেতো সকলো এডজাষ্ট কৰি লয়, কিন্তু মোৰ আগৰ দৰে হ'বলৈ অলপ সময় লাগিছিল। আমি আকৌ আগৰ দৰেই থাকিবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া মই আকৌ নিজৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলোঁ। আগৰ সকলো কথা এতিয়া পাহৰি গৈছিলোঁ। আনকি তেওঁ মোৰ লগত কি কৰিলে সেয়াও মই মনত কৰিব বিচৰা নাছিলোঁ। মই এতিয়া কোনো অভিযোগো কৰা নাছিলোঁ। তাৰপিছত আমাৰ ভাল সময়বিলাক এনেকৈ পাৰ হ'বলৈ ধৰিলে। এতিয়া সময়বিলাক কেনেকৈ পাৰ হৈ গৈছিল মই একেবাৰে বুজিব পৰা নাছিলোঁ। আজি আকৌ আমাৰ একেলগে থকা 1 বছৰ 4 মাহ পূৰ্ণ হ'ল। নাজানো এতিয়া মোৰ সুখত আকৌ কাৰ নজৰ লাগিছিল। ঘৰত আকৌ এতিয়া তেওঁৰ বিয়াৰ কথা আৰম্ভ হৈ গৈছিল। এতিয়া তেওঁক তেওঁৰ ঘৰখনৰ মানুহে তৃতীয় বিবাহখন পাতিবলৈ মান্তি কৰাইছিল, কিন্তু এইবাৰ মই তেওঁক পুনৰ বিয়া পাতিবলৈ মানা কৰিলোঁ। কিন্তু তেওঁৰ মোৰ কথাত একেবাৰে মান্তি নহ'ল। মই তেওঁৰ ভৰিত ধৰিলোঁ আৰু ক'লোঁ যে ভগৱানৰ বাবে আপুনি প্লিজ আকৌ বিয়া নকৰাব। কিন্তু এইবাৰো তেওঁ মোৰ কথাত কোনো গুৰুত্ব নিদিলে। গোটেই ৰাতিটো কান্দি কান্দি কটাইছিলোঁ মই, কিন্তু তেওঁ মোৰ প্ৰতি অলপো কৰুণা নাজাগিল। আৰু এনেকৈ অৱশেষত সেই দিনটো আহিল যিটো তেওঁৰ বাবে সুখৰ দিন আছিল, কিন্তু সেই দিনটো মোৰ বাবে কোনো প্ৰলয়তকৈ কম নাছিল। সেইদিনা মোৰ মা দেউতাই মোক নিবলৈ আহিছিল, কিন্তু মই যাবলৈ অস্বীকাৰ কৰিলোঁ। কিন্তু মোৰ স্বামীয়ে আজি সীমা অতিক্ৰম কৰি গৈছিল। মোৰ স্বামীয়ে আজি মোৰ মা দেউতাক বহুত অপমান কৰিছিল। মই এতিয়া তেওঁলোকৰ অপমানটো একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। আনকি তেওঁ এনেকৈও ক'লে যে যাবৰ সময়ত নিজৰ ছোৱালীজনীক লগত লৈ যাবি। আৰু এনেকৈ তাৰপিছত মা দেউতাৰ লগত কান্দি কান্দি মই মোৰ মাতৃগৃহলৈ উভতি আহিছিলোঁ।
এনেকৈ মাৰ ঘৰলৈ অহাৰ মাত্ৰ 3 দিন পিছতে মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। তাৰ পিছতে মাৰ লগত হস্পিটেললৈ বুলি গ'লোঁ। এতিয়া মই হস্পিটেললৈ গৈ গম পালোঁ যে মই এতিয়া মাক হ'বলৈ ওলাইছোঁ। এইটো সময়ত মই ইমানেই আনন্দিত হৈছিলোঁ যে মোৰ কোনো আনন্দৰ সীমাই নোহোৱা হৈ পৰিছিল। মই মাতৃক হ'ম বুলি গম পোৱাৰ পিছতেই মই এতিয়া বহুত সুখী হৈ পৰিছিলোঁ। স্বামীয়ে মোৰ লগত কৰা সকলো কাম মই এতিয়া পাহৰি গৈছিলোঁ। কিন্তু এতিয়া এইবিলাক হৈ যোৱাৰ পিছত মই আৰু তেওঁৰ ওচৰলৈ যাবলৈ বিচৰা নাছিলোঁ। মই এতিয়া মনতে সিদ্ধান্ত লৈছিলোঁ যে মই মোৰ জীৱনটো নিজৰ ভৰিৰ ওপৰত থিয় হৈ কটাম। আৰু যেতিয়া মই এই কথাটো মোৰ মা দেউতাক কৈছিলোঁ, তেতিয়া দেউতাই ক'লে যে তোমাৰ জীৱন, তোমাৰ ইচ্ছামতে তুমি জীয়াই থাকিবলৈ পাৰিবা, আমাৰ কোনো আপত্তি নাই তাত। ইয়াৰ পৰাই মই এতিয়া মোৰ নতুন জীৱনটো আৰম্ভ কৰিলোঁ। তাৰপিছত মই দেউতা আৰু দাদাহঁতৰ লগত কথা পাতিলোঁ যে মই কাম কৰিবলৈ বিচাৰোঁ। তেতিয়া মোৰ দাদাহঁতে কৈছিল যে আমি মৰিলোঁ নেকি, যে আমি থাকোঁতে তুমি কিয় কাম কৰিব লাগে। কিন্তু তাৰপিছত মোৰ জেদৰ সন্মুখত তেওঁলোক পৰাজিত হ'ল আৰু মোক অনুমতি দিছিল। দাদাহঁতে মোৰ লগত চেষ্টা কৰি মোক চৰকাৰী স্কুল এখনত শিক্ষক হিচাপে নিযুক্তি দিলে। সেই স্কুলখন মোৰ ঘৰৰ পৰা মাত্ৰ 5 মিনিটৰ দূৰত্বত আছিল। এই সকলোবিলাক কথা যে ইমান সোনকালে ঘটিছিল এতিয়া মই গমেই পোৱা নাছিলোঁ। ভগৱানে মোৰ বাবে সকলো সহজ কৰি তুলিছিল। মই যেতিয়া মাতৃক হ'বলৈ ওলাইছোঁ এই কথাটো স্বামীৰ ঘৰখনত গম পাইছিল। তেতিয়া তেওঁ মোক নিবলৈ আহিছিল। মই আৰু তালৈ কেতিয়াও নাযাওঁ বুলি তেওঁৰ আগত স্পষ্টকৈ কৈ দিলোঁ। এই বুলি কোৱাৰ পিছত মই মোৰ নিজৰ কোঠালৈ বুলি সোমাই গ'লোঁ। আজি মোৰ হৃদয়ত তেওঁৰ কাৰণে কোনো ঠাই নাই, কাৰণ তেওঁ মোৰ বাবে নহয়, বৰঞ্চ তেওঁৰ সন্তানৰ বাবেহে আহিছিল। এতিয়া মই সেই সন্তানৰ বাবে ইমান এটা ডাঙৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ যে মই অকলে থাকিম আৰু মোক তেওঁৰ সংগ দৰকাৰ নাই। সময়বিলাক এনেকৈ পাৰ হৈ গৈছিল। আজিও মনত আছে যে তেওঁ মোক মোৰ ঘৰলৈ নিবলৈ 10 বাৰমান আহিছিল। মোৰ ওচৰত আহি তেওঁ মোক বহুবাৰ অনুৰোধ কৰিছিল, কিন্তু মই মোৰ সিদ্ধান্তত দৃঢ় হৈ থাকিলোঁ, কাৰণ মই ইতিমধ্যে সিদ্ধান্ত লৈছিলোঁ যে মই তেওঁৰ লগত আৰু নাথাকোঁ। তাৰপিছতে মোৰ জীৱনলৈ সেই দিনটো আহিল। ভগৱানে মোক এটা সুন্দৰ পুত্ৰ সন্তান দিলে। তাৰ নামটো ৰাখিছিলোঁ মই সমীৰ। সি বৰ মৰম লগা আছিল। এতিয়া গোটেই পৃথিৱীখন যেন মই মোৰ ল'ৰাটোৰ মাজতেই পাইছোঁ। মানুহে কয় যে এগৰাকী মাতৃয়ে নিজৰ সন্তানক আটাইতকৈ বেছি ভাল পায়। সিটো মোৰ নয়নৰ মণি আছিল। সমীৰৰ জন্মৰ সময়ত তেওঁ পুত্ৰক চাবলৈ পুনৰ আহিছিল, কিন্তু সেইটো সময়ত মই মোৰ ল'ৰাটোক তেওঁক চাবলৈও নিদিলোঁ। আনকি তেওঁ মোৰ ভৰিত ধৰিও কৈছিল, প্লিজ মোৰ ল'ৰাটোক মাত্ৰ এবাৰ চাবলৈ দিয়া। কিন্তু মোৰো সেই দিনটো মনত আছিল, যিদিনা মই তেওঁৰ ভৰিত ধৰি কৈছিলোঁ যে প্লিজ তৃতীয়বাৰৰ বাবে তুমি বিয়া নকৰাবা। সেই সময়ত তেওঁ মোক অপমান কৰিছিল। গোটেই পৰিয়ালটোৰ সন্মুখতে তেওঁ মোৰ মা দেউতাক অপমান কৰিছিল। গতিকে এনেকুৱা এটা অৱস্থাত মই কেনেকৈ তাক মোৰ ল'ৰাৰ মুখখন চাবলৈ দিম। মোৰ ল'ৰাটো মোৰ বাবে সকলো আছিল। আৰু তাৰপিছত তৃতীয় পত্নীগৰাকীৰ পৰাও তেওঁ কোনো সন্তান নাপালে। গতিকে তেওঁ বহুত চেষ্টা কৰিছিল যে মোক লৈ যাবলৈ, নহ'লে মোৰ ল'ৰাটোক লৈ যাবলৈ। ল'ৰাটোক পাবলৈ এতিয়া বহুবাৰ তেওঁ কেছ মোকদ্দমাও তৰিছিল, কিন্তু সেইখিনিতো তেওঁ সফল নহ'ল। এতিয়া এনেকৈ মোৰ জীৱনটোক লৈ মই বহুত সুখী হৈ পৰিছিলোঁ। মোৰ দাদাহঁতে মোক এটা ধুনীয়া ঘৰ সাজি দিলে, আৰু মোৰ দেউতা আৰু ভাইহঁতেও মোক সম্পত্তিৰ সমান অংশ দিছিল। এনেকুৱা এটা অৱস্থাত সম্পত্তিৰ অধিকাৰী হ'বলৈ মই একেবাৰে বিচৰা নাছিলোঁ, কাৰণ মই মোৰ ভাইটিহঁতক বহুত ভাল পাইছিলোঁ, মাটি সম্পত্তি নহয়। এতিয়া তেওঁলোকে মোৰ প্ৰতিটো প্ৰয়োজনৰ যত্ন লৈছিল। ভাইহঁতে মোক চহৰত থকা আমাৰ 8খন দোকান মোৰ নামত কৰি দিছিল। এতিয়া তেওঁলোকৰ এইবিলাক সিদ্ধান্তক মই সদায় সন্মান কৰি গৈছিলোঁ। আজি যে সেই দিনটোৰ 34 বছৰ পাৰ হৈ গ'ল। এতিয়া মই মোৰ জীৱনত বহুত সুখী। ভগৱানে সকলো দিছে, কোনো এটা বস্তুৰ অভাৱ হোৱা নাই। কিন্তু মই কেতিয়াবা ভাবোঁ যে যদি মই তেওঁৰ লগত গুচি গ'লোহেঁতেন, তেনেহ'লে মোৰ কি হ'লহেঁতেন বাৰু। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।